নমস্কাৰ বন্ধুসকল। আপুনি জানেনে এবিধ গছ ৰোপণ কৰি ভৱিষ্যতে লাখ লাখ টকা উপাৰ্জন কৰিব পাৰি। আজি এই ভিডিঅ'টোত আমি জানিব পাৰিম মেহগনি খেতি কেনেকৈ কৰা হয়, আৰম্ভণিৰ পৰা লাভলৈকে। ভিডিঅ'টো শেষলৈকে চাব। মেহগনি গছ কিনো? মেহগনি গছ এটা অতি মূল্যৱান কাঠৰ গছ হয়। ইয়াৰ কাঠ মজবুত, পানী আৰু পোক-পতংগৰ প্ৰতিৰোধক্ষম এবিধ গছ। এই কাঠেৰে তৈয়াৰ কৰা ফাৰ্নিচাৰ বহু বছৰ টিকে আৰু দেখাতো খুব আকৰ্ষণীয় হয়। বৰ্তমান ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ চাহিদা বৃদ্ধি পাইছে। দেখিছেনে কিমান ধুনীয়াকৈ গছ পুলিসমূহ মই ৰুইছোঁ। এইবোৰ এটা ধুনীয়া নিৰ্দিষ্ট ঠাই মূৰে মূৰে গছসমূহ ৰোপণ কৰা হৈছে। এই গছৰ যি জলবায়ু আৰু মাটি, জলবায়ু 25ৰ পৰা 35 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত দৰকাৰ হয়। অসম, ত্ৰিপুৰা, মেঘালয়, পশ্চিমবংগৰ আদিত ইয়াৰ খেতি কৰা হয়। ইয়াক ভাল ড্ৰেইনেজ ছিষ্টেমৰ প্ৰয়োজন হয়। এই মাটি আমি প্ৰথমতে ধুনীয়াকৈ চাহ কৰি ল'ব লাগে। তাৰপিছত ভাল নাৰ্চাৰীৰ পৰা 1-2 ফুট উচ্চতাৰ সেউজীয়া ৰোগমুক্ত পুলি বাছনি কৰি ল'ব লাগে। আৰু ইয়াৰ যি ৰোপণত ঠাই, ই 6x6 বা 8x8 ফুট দূৰত্বত গাঁত খান্দি ৰুব লাগে। গাঁতত আগতেই আমি জৈৱ সাৰ মিহলাই ল'ব লাগে। বৰ্ষাকালত ৰোপণ কৰিলে সৰ্বশ্ৰেষ্ঠ ভাল সময় এই সময়খিনি। ইয়াক 1-2 বছৰ নিয়মিত পানী আৰু যত্ন খুবেই দৰকাৰ হয়। তাৰপিছত ইমান দৰকাৰৰ প্ৰয়োজন নাই। প্ৰথম 2-3 বছৰলৈকে নিয়মিত পানী, তলটো পৰিষ্কাৰ, জৈৱ সাৰ আদি ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। আৰু লগতে পোক-পতংগ নিয়ন্ত্ৰণো কৰিব লাগে। তাৰপিছত গছবোৰে নিজে নিজেই ভালকৈ বৃদ্ধি পাব। সৰু অৱস্থাত যত্ন ল'লে ডাঙৰ হ'লে আমি বেছি লাভ হ'ব বুলি আশা কৰিব পাৰিম। প্ৰথমতে আমি কিছু বিনিয়োগ কৰিব লাগিব, যে মাটিখিনি প্ৰস্তুত কৰা, সাৰ দিয়া, পানী যোগান ধৰা, পুলিসমূহ ক্ৰয় কৰা, এইবোৰ আমি কিছুমান খৰচ কৰিব লাগিব। তাৰপিছত আমি 12-13 বছৰ বা 15 বছৰৰ ভিতৰত বা 20 বছৰমানৰ ভিতৰত আমি এডাল গছ যদি আমি 15-30 হাজাৰ টকাত যদি আমি বিক্ৰী কৰোঁ, তেন্তে কিমান লাভ হ'ব আপোনালোকে ভাবি চাওক। ইয়াত আমি প্ৰায় 400 পুলি এতিয়া ৰোপণ কৰিছোঁ। 400 পুলিত যদি আমি 15,000 টকাকৈও উপাৰ্জন কৰিব পাৰোঁ, তেন্তে কিমান এটা লাভ হ'ব পাৰি আপোনালোকে হিচাপ কৰি চাব পাৰে। প্ৰথম কেইবছৰত আমি ইয়াত যি ওচৰত আমি তাক শাক-পাচলি ৰোপণ কৰিও কিছু অতিৰিক্ত টকা উপাৰ্জন কৰিব পাৰিম। গতিকে মেহগনি এটা ধৈৰ্য ধৰা এটা খেতি। ধৈৰ্য ধৰিব লাগিব প্ৰায় 15-16 বছৰলৈকে। তাৰপিছত আমি এটা ভাল সুফল পাব পাৰিম। আমি এক ব্যৱসায় ভিত্তিক হিচাপে কৰিব লাগিব। ইয়াত মই প্ৰায় 400 পুলি ৰোপণ কৰিছোঁ। মেহগনি 400 আছে, চেগুন 100 আছে, মুঠ 500 পুলি হ'ব। গতিকে চাওঁ কি হয়, আৰু পিছলৈ ভিডিঅ'সমূহ আপলোড কৰি থাকিম বাৰু, কিমান ডাঙৰ হ'ল কি হ'ল। তো ভিডিঅ'টো আজি ইমানেই। ধন্যবাদ।